সোণাপুৰস্থিত ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ত চৰম অৰাজকতা। সময়মতে কাৰ্যালয়ত উপস্থিত নাথাকে বিষয়া কৰ্মচাৰী। দুপৰীয়াৰ ভাগতেই লাইট জ্বলাই কাৰ্যালয়ত তলা ওলমাই ঘৰমুৱা হয় ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল। কাৰ্যালয়টোৰ চৌহদত লাখ লাখ টকা ব্যয়েৰে স্থাপন কৰা নাৰ্চাৰীও আছে এতিয়া হাবি জংঘলৰ মাজত। বিষয়া কৰ্মচাৰীসকলৰ চৰম দায়িত্ব জ্ঞানহীনতাৰ বাবেই লাখটকীয়া নাৰ্চাৰী বিনষ্ট হ'বলৈ আৰম্ভ কৰিছে। আমাৰ কমল কৃষ্ণ ডেকাই দেখুৱাব সেই কাৰ্যালয়টোত কিদৰে এতিয়া চলি আছে অনিয়ম। হয়, চৰকাৰী বিভাগৰ যি কাৰ্যালয় সেই কাৰ্যালয়ৰ যি আচলতে কৰ্ম সংস্কৃতি নমুনা সেই নমুনা আমি আজি আপোনালোকক এখন ছবি আমি দেখুৱাম। আৰু মই বৰ্তমান উপস্থিত আছোঁ ক্ষেত্ৰীৰ যি নলগেদৰা সেই নলগেদৰাত থকা ভূমি সংৰক্ষণ বিভাগৰ যি আচলতে কাৰ্যালয় তাত মই উপস্থিত আছোঁ। আৰু এতিয়া সময় 4:15 হৈছে আবেলি। আৰু এই 4:15 সময়ত এটা কথা ক'ব লাগিব যে ইয়াত কোনো ধৰণৰ যি আচলতে ইয়াৰ যি কৰ্মচাৰী বা ইয়াৰ যি বিষয়া সেই বিষয়া নাই। আৰু যি ইয়াৰ যি আচলতে ভিতৰত থাকিব লাগে যি 15 গৰাকীকৈ যি আচলতে ইয়াত কৰ্মচাৰী থাকিব লাগে সেই 15 গৰাকী কৰ্মচাৰী এটাও নাই। আৰু এটা মানে আমি যদি চাওঁ এক নেদেখিবলগীয়া ছবি য'ত লাইট জ্বলিছে এতিয়াই আৰু ইয়াত তলা এটা ওলমিছে। আপোনালোকে চাওক কৰ্ম সংস্কৃতি নমুনা, এটা বিয়াগম চৰকাৰী বিভাগৰ কৰ্ম সংস্কৃতি নমুনা। আৰু ইয়াত যিগৰাকী আচলতে ৰেঞ্জাৰ থাকিব লাগে সেই ৰেঞ্জাৰগৰাকীকো আমি এই সময়ছোৱাত উপস্থিত তেওঁক নাপালোঁ। ইয়াত যি এজন ইয়াৰে মালি আছে তেওঁৰ পৰা মই কিছু কথা জানিবৰ চেষ্টা কৰিম। আপোনালোকৰ যিগৰাকী ৰেঞ্জাৰ ইয়াৰে ৰেঞ্জাৰ বাইদেউ আহিছিল নে আজি? আজিতো অহা নাই, যোৱাকালি আহিছিল। অফিচটো কেইটা বজাত বন্ধ কৰিছিলে আজি? আজি মানে 4:30 বন্ধ কৰিছিল আৰু অলপ অসুবিধা বুলি কৈ। কিমান জন ইয়াত কৰ্মচাৰী আছে আপোনালোকৰ? 15 জনৰ কিমান? 16 জন। 16 জন কৰ্মচাৰী। 16 জন কৰ্মচাৰীৰ আজি কোন কোন উপস্থিত আছিল? আজি আছে গুৱাহাটী ইয়াত শুৱালকুছিৰ পৰাও আহিছে। সিহঁতে গাড়ীটো অসুবিধাৰ কাৰণে যায়, মানে সোনকালে গুচি যায় তেওঁলোকে? নহয়, কেতিয়াবা 4:30 যায়, কেতিয়াবা 3:30 বজাত যায়। এনেকৈ গাড়ীৰ লগত অসুবিধা কথাটো। আৰু আমাৰ লোকেলকেইটা আহিছিল গোটাই, যেইকেইজন আছিল গোটাই আহিছিল। তাৰপিছত কাৰোবাৰ বোলে পূজা আছে কিবা আছে। এনে আপোনালোকৰ অফিচ টাইম কেতিয়ালৈকে? এতিয়া 5টা বজাত, কিন্তু আজি সোনকালে যাম বুলি ভাবিছিলোঁ আৰু। হয়, এটা কথা ক'ব লাগিব, এই যিগৰাকী ব্যক্তি আছে মালিক হিচাপে তেওঁ কৰ্মৰত এই কাৰ্যালয়টোত। আৰু তেওঁ এটা কথা কৈছে যে 5 বজালৈকে তেওঁলোকৰ যি কাৰ্যালয়ৰ যি সময় সেই নিৰ্ধাৰণ কৰা হৈছে। আৰু মই এখন যি আচলতে দুখজনক ছবি বুলি ক'লেও ভুল নহয়, 14 লাখ যি আচলতে 14 লাখতকৈ ওপৰত টকা খৰচ কৰি মেলি ইয়াত এখন নাৰ্চাৰী বনোৱা হৈছিল। আৰু নাৰ্চাৰীখনৰ যি ভিতৰৰ যি অৱস্থা 2019-20 বৰ্ষত এই নাৰ্চাৰীখন বনোৱা হৈছিলে। আৰু এই ভিতৰৰ যি অৱস্থা সেই ভিতৰৰ অৱস্থা মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আপোনালোকে চাওক, এটা বিয়াগম চৰকাৰী কাৰ্যালয়ৰ লগত থকা এখন নাৰ্চাৰী, আৰু নাৰ্চাৰীৰ ভিতৰৰ অৱস্থাটো চাওক। ইয়াত হাবি জংঘলেৰে আৱৰি ধৰিছে। যিসমূহ ইয়াত গছপুলি আচলতে তেওঁলোকে তৈয়াৰ কৰিছিল সেই গছপুলিসমূহ আমি যদি চাওঁ সেই গছপুলিসমূহ এনেধৰণে ইয়াতেই ডাঙৰ হৈ গৈছে। আৰু সেই গছপুলিসমূহ নাৰ্চাৰীৰ ভিতৰতেই আচলতে এতিয়া উঠাব নোৱাৰা এটা অৱস্থা হৈছে। এনেদৰেই চলিছে এটা যি আচলতে ভূমি সংৰক্ষণ বিভাগৰ যি আচলতে এটা কাৰ্যালয়, বিয়াগম কাৰ্যালয়, সেই কাৰ্যালয়টো এনেধৰণে চলিছে। তেওঁলোকৰ যি আচলতে ইয়াত নাৰ্চাৰীৰ কাৰণে যি পুলি নিৰ্মাণ কৰিব লাগে, ইতিমধ্যে ইয়াত কেইবা লক্ষাধিক টকা খৰচ কৰি মেলি এই নাৰ্চাৰীখন বনাইছিল। কিন্তু এটা কথা ক'ব লাগিব, এই নাৰ্চাৰীখনৰ অৱস্থা কিন্তু এনেধৰণে হাবি জংঘলেৰে আৱৰি ধৰিছে। আৰু যি 16 গৰাকীকৈ যি আচলতে ইয়াত কৰ্মচাৰী থাকিব লাগে সেই 16 গৰাকীকৈ কৰ্মচাৰীৰ ভিতৰত মাত্ৰ 2 জন কৰ্মচাৰী ইয়াত আহে, আৰু বাকীখিনি কিন্তু ইয়াত নাহাৰ প্ৰায়ে অভিযোগ উত্থাপিত হৈ আহিছে।